ভক্তি শ্ৰদ্ধাৰ নগেন শইকীয়া ছাৰকে প্ৰমুখ্যে কৰি বৰমুদৈ ছাৰ, মোৰ সহকৰ্মীসকল আৰু আজি এই অনুষ্ঠানৰ লগত জড়িত শ্ৰদ্ধাৰ ব্যক্তিসকল সকলোকে মই মোৰ শ্ৰদ্ধা জনাইছোঁ। আৰু এই ৭৫তম ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আপোনালোকৰ সন্মুখত গান্ধীৰ বিষয়ে আৰু মূলতঃ ভাৰতীয় স্বাধীনতা আন্দোলনৰ লগত গান্ধীৰ সম্পৰ্ক সেই বিষয়ে মোক ক'বলৈ সুবিধা প্ৰদান কৰাৰ কাৰণে মই কল্যাণ ভূঞাকে আদি কৰি সকলোকে ধন্যবাদ জনাইছোঁ। আমি যেতিয়া গান্ধীৰ কথা কওঁ, ইতিমধ্যে খুব সুন্দৰকৈ অৱতাৰণা কৰিছে প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে। বিংশ শতাব্দীৰ যেতিয়া আমি কথা কওঁ, বিংশ শতাব্দীৰ গোটেই বিশ্বত যিকেইজন আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল, সেই ব্যক্তিত্বৰ ভিতৰত অন্যতম আছিল মহাত্মা গান্ধী। আৰু আমি দেখিবলৈ পাইছিলোঁ মহাত্মা গান্ধী ঢুকুৱাৰ পৰৱৰ্তী পৰ্যায়ত বিশ্বৰ বিভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ নতুন ধৰণে বিশ্লেষণ হৈছিল। আৰু আজি একবিংশ শতাব্দীত আমি দেখিবলৈ পাইছোঁ যে গান্ধীক বিংশ শতাব্দীত যি ধৰণে বুজিবলৈ চেষ্টা কৰা হৈছিল, একবিংশ শতাব্দীত গান্ধীক নতুনকৈ বুজাৰ প্ৰয়াস আৰম্ভ হৈছে। আৰু গান্ধীক নতুনকৈ বিশ্লেষণ কৰাৰ প্ৰয়াস বিভিন্ন দৃষ্টিভংগীৰ পৰা আহিছে। বিংশ শতাব্দীৰ মূলতঃ বামপন্থী চিন্তাধাৰা যিসকল বিশ্লেষক আছিল, তেখেতসকলৰ চিন্তাধাৰাত গান্ধীৰ প্ৰতি খুব বেছি শ্ৰদ্ধা বা গান্ধীক এক অতি গুৰুত্বপূৰ্ণ ঔপনিবেশিকতা বিৰোধী এক্টিভিষ্ট হিচাপে মান্যতা প্ৰদান কৰিবলৈ তেখেতসকল অপাৰগ আছিল। যিয়েই নহওক কিয় তাৰ কথা আমি পৰৱৰ্তী সময়ত ক'ম। কিন্তু একবিংশ শতাব্দীত আমি দেখিবলৈ পাইছোঁ যে বামপন্থী পণ্ডিতসকলৰ মাজতো কিন্তু গান্ধী সম্পৰ্কে নতুন নতুন চৰ্চা আৰম্ভ হৈছে। গান্ধী ঢুকুৱাৰ ঠিক পিছত ভাৰতবৰ্ষত গান্ধী চৰ্চাৰ লৈ কেনেকুৱা এটা পৰিৱেশ আছিল। আমি সকলোৱে জানো যে গান্ধী চৰ্চাৰ প্ৰকৃত মহত্বক কিন্তু সোঁপন্থী আৰু বাওঁপন্থী দুয়োটাৰ ধাৰাৰ পৰাই কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। অৰ্থাৎ বামপন্থী চিন্তাধাৰাৰ কাৰণেও গান্ধী আছিল এক ধৰণৰ ঔপনিবেশিকতাবাদৰ লগত সম্পৰ্ক ৰাখি মূলতঃ ভাৰতবৰ্ষৰ বুৰ্জোৱা বা পেটি বুৰ্জোৱা শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰাৰ ব্যক্তি হিচাপেহে তেখেতসকলে বিশ্লেষণ কৰিব বিচাৰিছিল। আৰু আনহাতে ভাৰতবৰ্ষৰ সোঁপন্থীসকলে গান্ধীৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাই ভাৰতবৰ্ষখনক এখন শ্ৰেষ্ঠ শক্তিশালী দেশ হিচাপে নিৰ্মাণ কৰাৰ ৰাস্তাত হেঙাৰ বুলি ভাবিছিল। যিয়ে নহওক কিয় অকল সোঁপন্থী আৰু বামপন্থীয়ে নহয়, মূলতঃ ভাৰতবৰ্ষৰ যোৱা ৭০-৭৫ বছৰৰ যি দুটা প্ৰতিদ্বন্দ্বী ৰাজনৈতিক চিন্তা, সেই চিন্তা কংগ্ৰেছৰ নেতৃত্বতে হওক বা সেই চিন্তা সাংস্কৃতিক জাতীয়তাবাদৰ নামতেই হওক, দুয়োটা চিন্তাই কিন্তু গান্ধীৰ যি প্ৰকৃত মহত্ব, গান্ধীৰ যি বিকল্প চিন্তা আছিল, সেই বিকল্প চিন্তাক আওকাণ কৰি আহিছিল। এই বিষয়ে খুব সুন্দৰকৈ অৱতাৰণা কৰিছে। মই ইয়াত যেতিয়া মই শ্লাইডবোৰ কৰিছিলোঁ, তেতিয়া মূলতঃ মই যোৱা একমাহমান বিভিন্ন ধৰণে গান্ধীৰ বিষয়ে পঢ়া শুনা কৰি আছিলোঁ আৰু দুই এক ঠাইত বক্তৃতাও দিছিলোঁ। আৰু তেতিয়া মই গান্ধী আৰু আমি যেতিয়া আম্বেদকাৰ দুয়োজনকে একেলগে স্মৰণ কৰা উচিত। এতিয়া শেহতীয়া নতুনকৈ এটা প্ৰৱণতা আহিছে, গান্ধী নাইবা আম্বেদকাৰ। এসময়ত আছিল গান্ধী সেই প্ৰকৃত, আম্বেদকাৰ নহয়। এই দুয়োটা যিটো এটা বৈপৰীত্যমূলক চিন্তা যি ধৰণে আগবঢ়োৱা হৈছিল, সেইটো যে আমাক নালাগে, আমাক দুয়োজনৰে মহান ব্যক্তিৰ যি কৰ্মৰাজি আৰু তেওঁলোকৰ চিন্তা যে পৰিপূৰকভাৱে গ্ৰহণ কৰিব পাৰিলেহে একবিংশ শতাব্দীৰ কিছুমান প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ'ব পাৰিম। সেই বিষয়ে মই অলপ পৰৱৰ্তী সময়ত ক'ম। যিয়ে নহওক কিয় গান্ধী আফটাৰ 1948 আমি যদি দুটা ছবি কথা কওঁ, এক হ'ল বিৰলা হাউচ আৰু এক হ'ল ৰাজঘাট। বিৰলা হাউচতেই মহাত্মা গান্ধীক হত্যা কৰা হৈছিল আৰু মহাত্মা গান্ধীৰ যি স্মৃতি, সেই স্মৃতি অমৰ কৰি ৰাখিছে ৰাজঘাটে। তাৰ গুৰুত্ব আমি গম পাওঁ। কিন্তু
এই যে বিৰলা হাউচৰ কথা স্মৰণ নকৰি আমি যে ৰাজঘাট নিৰ্মাণ কৰিলোঁ আৰু ৰাজঘাটত গান্ধীক যি ধৰণে নিৰ্মাণ কৰা হৈছে, গান্ধীৰ ছবি যোৱা ৭০ বছৰ যি ধৰণে নিৰ্মাণ কৰাত ৰাজঘাটে সহায় কৰিছে, সেই সম্পৰ্কে খুব সুন্দৰ কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিছিল অধ্যাপক কৃষ্ণ কুমাৰ। কৃষ্ণ কুমাৰে মূলতঃ তেখেত দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ লগত জড়িত অধ্যাপক আছিল। তেখেতে যেহেতু শিক্ষাৰ লগত জড়িত কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক লগত লৈ যেতিয়া ৰাজঘাটলৈ গৈছিল আৰু একেখিনি ছাত্ৰক লৈ যেতিয়া বিৰলা হাউচলৈ গৈছিল, তেতিয়া ছাত্ৰসকলে কিছুমান জটিল জটিল প্ৰশ্ন কৰিছিল, যিবোৰ প্ৰশ্ন ৰাজঘাটত অহা নাছিল। কি হ'ল গান্ধীৰ পৰৱৰ্তী সময়ত গান্ধীৰ চিন্তাধাৰা কি হ'ল, ৰাষ্ট্ৰ নিৰ্মাণৰ লগত গান্ধীৰ চিন্তাধাৰা সম্পৰ্ক ইমান দুৰ্বল হৈ পৰিল কিয়, যিবোৰ প্ৰশ্ন মূলতঃ কিন্তু ৰাজঘাটত নাহে, সেই প্ৰশ্নবোৰ কিন্তু একেখিনি ছাত্ৰ ছাত্ৰীক যদি বিৰলা হাউচলৈ লৈ যোৱা হয়, সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত নতুন কিছুমান প্ৰশ্ন অৱতাৰণা কৰা হয়, যিবোৰ প্ৰশ্নই প্ৰফেসৰ কৃষ্ণ কুমাৰে কৈছে যে যি দুটা মূল প্ৰতিদ্বন্দ্বিতামূলক ৰাজনৈতিক শিবিৰ, যি দুটা শিবিৰেই মূলতঃ যোৱা ৭০-৭৫ বছৰ ভাৰতবৰ্ষৰ ৰাজনীতি মূলতঃ দখল কৰি আহিছে, সেই দুটা শিবিৰে কিন্তু বহুত ক্ষেত্ৰত নিমাত। তেখেতে কৈছে there is a consensus of silence। তেখেতে কৈছে ৰাজঘাট seems designed to isolate the spiritual saintly Gandhi from his political historical self, for we all know that he was fond of meetings and demonstrations and had a special fondness for activities that powerful people might consider undesirable। কৃষ্ণ কুমাৰে কৈছে ৰাজঘাটত যিজন আমি গান্ধীক পাওঁ সেয়া হ'লে স্পিৰিচুৱেল গান্ধী, চেইণ্টলি গান্ধী। সেই গান্ধীজনক দেখিলে এনেকুৱা লাগে যে তাৰ লগত যেন যি ৰাজনীতিৰ লগত গান্ধীৰ সম্পৰ্ক আছিল, আমি যিজন গান্ধীক ৰাজনৈতিকভাৱে ঐতিহাসিকভাৱে গম পাওঁ, সৰ্বসাধাৰণ মানুহৰ মাজত আছিল আৰু য'ত নেকি বিভিন্ন ধৰণৰ কাম কাজৰ লগত জড়িত আছিল, যিবোৰ কাম কাজক হয়তো যিসকল শক্তিশালী ব্যক্তি বা ৰাষ্ট্ৰৰ শক্তি সকলো সময়তে হয়তো ডিজাইৰেবল বুলি ভবাও হোৱা নাছিল, তেনেকুৱা কৰ্মকাজৰ লগতো গান্ধী জড়িত আছিল। কিন্তু সেই যে এজন ৰাজহুৱা জীৱনৰ গান্ধীৰ যি এটা জীৱন আৰু সেই জীৱনৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি সাৰ্থকভাৱে কিন্তু ৰাজঘাটত নিহিত হৈ থকা নাই। তেখেতে কৈছে ৰাজঘাটত যি গান্ধী আছে সেয়া it offers a peace of mind because it arouses no disturbing thoughts or questions about the nation to which Gandhi dedicated his life। যে ৰাজঘাটত গ'লে এক ধৰণৰ শান্তি বিৰাজ কৰে, প্ৰশান্তিৰ গান্ধী, এক ধৰণৰ স্পিৰিচুৱেল গান্ধী, যিজন য'ত নেকি আমি কোনো ধৰণৰ জটিল প্ৰশ্ন কোনো ধৰণৰ অৱতাৰণা কৰা নহয়, কিন্তু যি প্ৰশ্নৰ লগত যি জাতীয়তাবাদ ৰাষ্ট্ৰ নিৰ্মাণৰ লগত গান্ধী জড়িত হৈ আছিল। প্ৰায় 60 বছৰ কাল তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ সংগ্ৰামৰ লগত জড়িত হৈ আছিল। সেই সংগ্ৰামৰ লগত জড়িত গান্ধীৰ প্ৰতিচ্ছবিখন কিন্তু আমি তাত নাপাওঁ। যেই নহওক কিয় কৃষ্ণ কুমাৰে খুব সুন্দৰকৈ অৱতাৰণা কৰিছে যে এই যি ধৰণৰ এক ধৰণৰ এটা নীৰৱতা, সেই নীৰৱতাৰ লগত কিন্তু যি দুটা প্ৰতিদ্বন্দ্বিতামূলক ৰাজনৈতিক শিবিৰ দুটাৰে কিন্তু অৰিহণা আছে। যেই নহওক কিয় আইনষ্টাইনে গান্ধীৰ ক্ষেত্ৰত 1940 চনতে কৈছিল যে ভৱিষ্যতৰ মানুহে ভৱিষ্যত প্ৰজন্মই বিশ্বাস কৰিবলৈ টান পাব যে এনেকুৱা এজন তেজ বাঙৰ মানুহ সঁচাকৈ পৃথিৱীত বিচৰণ কৰিছিল। গান্ধী বুলি যেতিয়া কওঁ আমি গান্ধীৰ বিষয়ে এক নিৰ্ণায়ক জীৱনী প্ৰণয়ন কৰাৰ সমস্যা কিছুমান আছে। সেই নিৰ্ণায়ক বুৰঞ্জী প্ৰণয়ন কৰাৰ সমস্যাৰ ভিতৰত এটা সমস্যা হ'ল গান্ধীৰ লিখনিসমূহ 98টা ভলিউম আছে। সেইটো হ'ল গান্ধীৰ বিষয়ে লিখা, গান্ধীয়ে নিজে লিখা 3খন গ্ৰন্থ, গান্ধীয়ে বিভিন্ন পৰ্যায়ত সাউথ আফ্ৰিকাৰ দিনৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত তেওঁ যিবোৰ আলোচনী প্ৰকাশ কৰিছিল তাত প্ৰকাশ কৰা বিভিন্ন নিবন্ধ আৰু মূলতঃ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আজীৱন যি ধৰণে তেখেতে চিঠি পত্ৰৰ আলোচনা কৰিছিল, সেই চিঠি পত্ৰসমূহৰ কালেকশ্যনে হৈছে গৈ 98 ভলিউমছ। তাৰ মাজৰ পৰা প্ৰকৃত গান্ধীজনক বিচাৰি উলিয়াই অকল সেয়াই নহয়, তাৰ বাহিৰেও আৰু আমি যাক কওঁ গান্ধীৰ অভিলেখাগাৰ, সেইখিনি সময়ৰ বিভিন্ন পুলিচ তথ্য, সেইখিনি সময়ৰ বিভিন্ন ব্যক্তিয়ে গান্ধীক কি ধৰণে বিচাৰ কৰিছিল, সেয়া ইংলেণ্ডৰ পৰা সাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষৰ পৰা ইমান প্ৰান্তত সিঁচৰিত হৈ আছে যে তাৰ মাজৰ পৰা প্ৰকৃত গান্ধীৰ প্ৰতিচ্ছবিখন ওলোৱা বৰ টান কাম। আৰু তাৰ মূলতঃ আৰু এটা কথা এটা আছিল, গান্ধী যিহেতু অকল এজন পলিটিকেল থিংকাৰ নাছিল, হি ৱাজ নট জাষ্ট এ পলিটিকেল থিংকাৰ, এজন পলিটিকেল ইডিঅলগেই নাছিল। পলিটিকেল ইডিঅলগ হৈ
পৃথিৱীখন পৰিৱৰ্তন কৰাৰ বিভিন্ন ধাৰা বিভিন্নজনে দি থৈ আহিছে, কিন্তু সেই ধৰণে পৃথিৱীখন পৰিৱৰ্তন হোৱা নাই। গান্ধীয়ে পৰিৱৰ্তনৰ ধাৰাৰ মাজত থাকি নিজকে পৰিৱৰ্তন কৰি ৰাইজক পৰিৱৰ্তন কৰি এক পজিটিভভাৱে এক নিৰ্ণায়কভাৱে এক নতুন দৃষ্টিৰে যাবলৈ বিচাৰিছিল আৰু তাত সফল হৈছিল। বহুত ক্ষেত্ৰত তেওঁৰ সফলতাক বিভিন্ন পৰ্যায়ত সমালোচনা কৰা হৈছিল, কিন্তু সেই বিষয়ে আমি আজি আলোচনা কৰিম যে নতুনকৈ কিন্তু গান্ধীক নতুন ধৰণে চিন্তা কৰাৰ প্ৰয়োজনীয়তা বোধো বিভিন্ন পক্ষই আৰম্ভ কৰিছে। ক্লড মাৰ্কভিচ নামৰ এজন পণ্ডিত ইতিহাসবিদ তেখেতে কৈছে যে বিভিন্নজনে গান্ধীৰ বিষয়ে লিখিছে, তাৰ ভিতৰত বহুত ভাল ভাল বায়োগ্ৰাফিও আছে, কিন্তু এনেকুৱা লাগে যে গান্ধীৰ বিষয়ে যেন শেষ কথা কোনো ক'ব পৰা হোৱা নাই। But none has established itself as the definite or authoritative book on Gandhi. গান্ধীৰ বিষয়ে অথৰিটিভ কথা ক'ব নোৱাৰা আন এটা কাৰণ এটা আছিল এই যে মহাত্মাৰে অভিহিত গান্ধী আৰু গান্ধীৰ মহাত্মাৰ যি মহাত্ম সেয়া অকল ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে কোৱা নাছিল। ইতিমধ্যেই প্ৰায় 100 বছৰ ঠিক 100 বছৰ আগতেই জন হেইন হমছ নামৰ এজন খ্ৰীষ্টিয়ান যাজক তেখেতে আমেৰিকাত এটা বক্তৃতাত কৈছিল, when I think of Lola, I think of Tolstoy. When I think of Lenin, I think of Napoleon. But when I think of Gandhi, I think of Jesus Christ. He lives in his life. He speaks his words. He strives and will someday nobly die for his kingdom upon earth. এইটো সাংঘাতিক কথা আছিল 1921 চনতে যে গান্ধীৰ কথা ভাবিলে তেওঁ জিজাছ খ্ৰীষ্টৰ কথা ভাবে। গান্ধী আছিল নষ্টিক হিন্দু, ৰামায়ণৰ কথা অনবৰ তেখেতৰ মুখত আছিল। ভাৰতবৰ্ষৰ ভক্তি আন্দোলনৰ সেই সময়ৰ বিভিন্ন পংক্তি বিভিন্ন পদ তেওঁৰ যিমানবোৰ প্ৰাৰ্থনা সভা আছিল তাত নিৰৱচ্ছিন্নভাৱে সেই প্ৰাৰ্থনাসমূহ গোৱা হৈছিল। তাৰ পিছতো কিন্তু এজন খ্ৰীষ্টান যাজক এজনে কৈছিল যে when he thinks about Gandhi, he thinks about Jesus Christ. এই যে গান্ধীৰ এটা যে নতুন ৰূপ পৰিগ্ৰহ কৰিছিল, সেই নতুন ৰূপৰ কাৰণেই হয়তো বহুত ক্ষেত্ৰত গান্ধীক ঐতিহাসিক ব্যক্তি হিচাপে বুজাটো কিছুমান জটিলতা আছিল। সেই জটিলতা গান্ধীৰ কাৰণে নহয়, সেই জটিলতা বাকীবোৰ ব্যক্তিৰ কাৰণে সেই জটিলতাৰ আৰম্ভ হ'ল। গান্ধীয়ে কিন্তু নিজকে কেতিয়াও সেই ধৰণে নিজকে ভবা নাছিল আৰু বিভিন্ন বক্তৃতাত বিভিন্ন লেখাৰ মাজেৰে গান্ধীয়ে সেই কথাটো বিভিন্নজনক প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰি আছিল। গান্ধীৰ বিষয়ে আমি জানো তেখেতৰ বিখ্যাত আত্মজীৱনী 1920 চনত লোকে তাত আত্মজীৱনী আছে, কিন্তু তাত বাহিৰেও গান্ধীয়ে বিভিন্ন পৰ্যায়ত বাল্যকালৰ বিষয়ে ইংলেণ্ডত পঢ়াখিনি সময়ৰ বিষয়ে অৰ্থাৎ এজ এ য়ং মেন কৈশোৰৰ সময়লৈকে বিভিন্ন পৰ্যায়ত লিখি থৈ গৈছিল। সেই বিভিন্ন পৰ্যায়ৰ লেখনিসমূহ যিখিনি তেওঁৰ মূলতঃ তেওঁৰ আত্মজীৱনীত নাই, সেইখিনিক একেলগে সম্পূৰ্ণ কৰি এই বছৰ এখন নতুনকৈ গ্ৰন্থ ওলাইছে গোপাল কৃষ্ণ গান্ধীয়ে সম্পাদনা কৰা, নাম দিছে গান্ধী ৰেষ্টলেছ এজ মাৰ্কিউৰী, মাই লাইফ এজ এ য়ং মেন। ৰেষ্টলেছ এজ মাৰ্কিউৰী এই শব্দটো গান্ধীৰ নিজৰ ভণ্টিয়ে গান্ধীৰ বিষয়ে কৈছিলে যে বাল্যকালৰ পৰা হি ৱাজ ৰেষ্টলেছ এজ মাৰ্কিউৰী। আমি জানো বেছিভাগে আমি গমেই পাওঁ যে 2013 চনত গান্ধীৰ শেহতীয়াভাৱে মূলতঃ গান্ধীৰ দক্ষিণ আফ্ৰিকাৰ জীৱনৰ বিষয়ে লিখা হৈছে। গান্ধীৰ দক্ষিণ আফ্ৰিকা জীৱনৰ বিষয়ে গৱেষণা আগতে কম হৈছিল। নতুনকৈ যোৱা দশকটোত গান্ধী দক্ষিণ আফ্ৰিকাৰ বিষয়ে নতুন গৱেষণা হৈছে আৰু সেই গৱেষণাৰ পিছত কিন্তু নতুন বিতৰ্কও সৃষ্টি হৈছে। সেইখিনিৰ বিষয়ে মই অকণমান ব্যক্ত কৰিম। গান্ধীয়ে ৰামচন্দ্ৰ গোহাঁই কৈছিলে, had he not lived in South Africa, he might never have outgrown the conventional confined views of Indian men of his class and his generation. যে তেওঁৰ জেনেৰেশ্যনৰ তেওঁৰ প্ৰজন্মৰ যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলৰ যি ব্যক্তিগত সংস্কাৰ সামাজিক সংস্কাৰ সেই সংস্কাৰসমূহৰ অতিক্ৰমী এজন নতুন গান্ধী হিচাপে তেওঁ যে এটা নতুন জীৱন পৰিগ্ৰহ কৰিব পাৰিছিল তাৰ মূল কাৰণটো আছিল তেখেত সাউথ আফ্ৰিকাৰ জীৱন। আৰু সাউথ আফ্ৰিকাৰ জীৱনৰ কাৰণেহে আমি নতুন গান্ধীজনক পাবলৈ সমৰ্থ হলো, যি সময়ত নেকি তেখেতৰ জন্ম হৈছিল 1869 চনত। সেইখিনি সময়ত আমি ভালকৈ জানো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা সকলোজন ব্যক্তিৰে বিভিন্ন ধৰণৰ সংস্কাৰ আছিল। সেই সংস্কাৰসমূহৰ নামত উচ্চ নিচ জাতপাতৰ ধাৰণা ধৰ্মীয় ভাৱনা সকলোবোৰে সোমাই আছিল, কিন্তু ক্ৰমান্বয়ে সকলোবোৰ সংস্কাৰ অতিক্ৰমী এক বিশ্বজনীন যি দৃষ্টিভংগী লাভ কৰিব পাৰিছিল সেইকাৰণে গান্ধী বুলি তেখেতে মান্যতা পাইছিল।
আৰু মোৰ কেতিয়াবা এনেকুৱা লাগে যে গান্ধীক পণ্ডিতসকলে কি ধৰণে বুজিলে বেলেগ কথা, গান্ধীক কিন্তু সমসাময়িক জীৱনৰ যিসকল সাধাৰণ ৰাইজ আছিল সেই সাধাৰণ ৰাইজসকলে হয়তো গান্ধীক বেছি ভালকৈ বুজি পাইছিল। যে নহওক কিয় ৰামচন্দ্ৰ গুহাই কৈছিলে যে সেইখিনি সময়তে এজ এ ৰাইটাৰ, এজ এন এডিটৰ, এজ এ লিডাৰ, এজ ব্ৰিজ বিল্ডাৰ, এজ ছ'চিয়েল ৰিফৰ্মাৰ, এজ মৰেল এক্সাম্পলাৰ, political organizer and political theorist, Gandhi returned to India in 1915, fully formed and fully primed to carry out the callings over the wider, the spatial, the social, and not the least historical scale. অৰ্থাৎ এই ধৰণে গান্ধীক বিচাৰ কৰা হৈছে। আৰু ৰামচন্দ্ৰ গুহৰ পঢ়িলে এনেকুৱা লাগে হয়তো তেওঁ প্ৰকাৰান্তৰে গান্ধীৰ মহাত্মাৰ মাহাত্ম্য বিচাৰি দক্ষিণ আফ্ৰিকাত উপনীত হৈছিল। কিন্তু ৰামচন্দ্ৰ গুহৰ এই বিচাৰ শেহতীয়াকৈ যথেষ্ট পৰিমাণে সমালোচনা হৈছে। ৰামচন্দ্ৰ গুহাই কৈছিল, তেওঁৰ এজন বন্ধু এজনে কৈছিল, ইউ গেভ আছ লয়াৰ এণ্ড উই গেভ ইউ মহাত্মা। কিন্তু এই ৰামচন্দ্ৰ গুহৰ যিটো কথা, সেই কথাটো আন এখন গ্ৰন্থ, দি চাউথ আফ্ৰিকান গান্ধী, ষ্ট্ৰাকচাৰ বিয়াৰাৰ অফ এন এম্পায়াৰ, গোলাম ৱাহেদ আৰু অশ্বিন দেশাই, তেখেতসকলে ৰচনা কৰি পেলাই কৈছে যে যি ধৰণে গান্ধী দক্ষিণ আফ্ৰিকাৰ জীৱনকাল বিশ্লেষণ কৰা হৈছে, তাত কিন্তু সেই বিশ্লেষণত দক্ষিণ আফ্ৰিকাৰ নিজস্ব যি জটিল জীৱন, দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ লোকসকলৰ যি জটিল আন্দোলন, জটিল সংগ্ৰাম আৰু সেইখিনি সময়ৰ ঔপনিৱেশিক যি শোষণ, সেই শোষণৰ ভিত্তিত গান্ধীৰ কাম কাজ বিচাৰ কৰা হোৱা নাই। গান্ধীৰ কাম কাজ মূলতঃ এক ভাৰত কেন্দ্ৰিক, এক ইণ্ডিয়া চেন্ট্ৰিক আলোচনাহে মূলতঃ গান্ধীৰ জীৱনীসমূহত পোৱা যায়। আৰু সেই ধৰণৰ ইতিহাসক সমালোচনা কৰি এই দুজন ইতিহাসবিদে কৈছে, টু ৰাইট হিষ্ট্ৰী অফ দিছ কাইণ্ড ইন এ পিৰিয়ড when African population was being disposed at breakneck speed and resistances and collaborations were breaking out everywhere, reveals an incredibly jaundiced eye to understand the emergent social relations at the center of the racist capital accumulation process. অৰ্থাৎ গান্ধীক যি ধৰণে বিচাৰ কৰা হৈছে, গান্ধীক কিন্তু মূলতঃ দক্ষিণ আফ্ৰিকাৰ নিজস্ব যি ইতিহাস, জটিল ইতিহাস আৰু পুঁজিবাদী যি এক একুমুলেশ্যন প্ৰচেছ, পুঁজিবাদী যি অৰ্থনৈতিক শোষণৰ যি ব্যৱস্থা, তাৰ ভিত্তিতে বিচাৰ কৰা উচিত। গান্ধীয়ে নিজেও কৈছিল, গান্ধী দক্ষিণ আফ্ৰিকাত থকা সময়খিনিত তেওঁ উপনিবেশিকতা বিৰোধী নাছিল। গান্ধীয়ে মূলতঃ বিচাৰিছিল যিহেতু ভাৰতীয় নাগৰিকসকল ব্ৰিটিছ উপনিবেশিক নাগৰিক হয়, একে ব্যৱস্থাৰ নাগৰিক, চ' ভাৰতীয় সকলো দক্ষিণ আফ্ৰিকাত ব্ৰিটিছসকলৰ নিচিনা সম অধিকাৰ পাব লাগে। They are also entitled the same freedom and rights and liberties as it is enjoyed by the other European powers, other British citizens in South Africa. সেইখিনি সময়ত গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ লোকসকলৰ লগত সমভাৱে একেলগে সংগ্ৰাম কৰাৰ কথা কোৱা নাছিল। মনত ৰাখিব লাগিব, গান্ধী 24-23 বছৰ বয়সত তাত উপনীত হৈছিল। আৰু 23-24 বছৰীয়া এজন ডেকা ল'ৰাৰ যি সংস্কাৰ, যি চিন্তাধাৰা, সেই চিন্তাধাৰাৰ সেই সমসাময়িক প্ৰেক্ষাপটতে বিচাৰ কৰা উচিত। কিন্তু গান্ধীক যদি আজন্ম কালৰ পৰাই মহাত্মাৰ মাহাত্ম্য বিচাৰি যদি যোৱা হয়, তেতিয়াহ'লে গান্ধীক প্ৰকৃতভাৱে বিচাৰ কৰা নকৰি পেলাই এক অবিচাৰে কৰা হ'ব। গান্ধীয়ে কৈছিল, a genuine sense of loyalty prevented me from wishing ill to the empire. A rightness or otherwise of the rebellion was therefore not likely to affect my decision. সেইটো গান্ধীয়ে নিজেও কৈছিল। গোলাম ৱাহেদ আৰু অশ্বিন দেশাই কৈছে যে এই যে ইউ গেভ আছ লয়াৰ এণ্ড উই গেভ ইউ মহাত্মা, এই বিষয়ে তেখেতসকলে কৈছে, দিছ অফক'ৰ্ছ ইজ ৰং। Mahatma is a honorific belief to be conferred on Gandhi by Rabindranath Tagore, mostly because of his exploits in India. Yet politicians and many historians are in the idea that Gandhi's years in South African soil witnessed the making of the Mahatma. তেখেতসকলে কৈছে মহাত্মা ঠিক আছে, গান্ধীৰ ভাৰতবৰ্ষত কৰা কাম কৰাৰ কাৰণে মহাত্মা, কিন্তু দক্ষিণ আফ্ৰিকাৰ কাৰণে নহয়। কাৰণ দক্ষিণ আফ্ৰিকাত গান্ধীয়ে একেলগে কৃষ্ণাংগসকলৰ লগত সংগ্ৰামৰ কথা কোৱা নাছিল। আৰু যিহেতু তেওঁ সেই সময়ত কম বয়সীয়া আছিলে, ঔপনিবেশিক শাসকসকলে কৃষ্ণাংগ লোকসকলৰ বিষয়ে যি ধৰণৰ বিশেষণ বা ভাষা ব্যৱহাৰ কৰিছিল, কোনো ক্ষেত্ৰত গান্ধীয়ে একেই ভাষা ব্যৱহাৰ কৰিছিল। কিন্তু নেলছন মেণ্ডেলা, তেওঁ নিজেও যিহেতু এজন প্ৰখ্যাত বীৰ, প্ৰখ্যাত সংগ্ৰামৰ লগত জড়িত, জনগণৰ লগত জড়িত, তেওঁ গান্ধীৰ যি উত্তৰণ, সেই উত্তৰণ খুব ভালকৈ বুজি পাইছিল আছিল। সেই সংস্কাৰসমূহৰ কাৰণে আমি তেখেতক পাহৰি যোৱা উচিত, উই শুড ফৰগিভ দ্যাট ওৱান। কাৰণ সেইখিনি সময়ৰ পৰাই তেওঁ লাহে লাহে প্ৰকাৰান্তৰে
মহাত্মা হোৱাৰ এক পথ মুকলি হৈছিল তেওঁ কৈছিল নেলছন মেণ্ডেলা 1995 Gandhi must be forgiven for those prejudices and just in the context of time and circumstances we are looking here at the young Gandhi still to become a Mahatma when he was without any human prejudice save death in favor of truth and justice অৰ্থাৎ এই যে মানুহৰ উত্তৰণৰ কথাটো সেই উত্তৰণৰ কথাটো হেৰে খুব ভালকৈ নিজে বুজি পাইছিল যে এজন ব্যক্তি বিভিন্ন সময়ত বিভিন্ন ধৰণে উত্তৰণ হয় আৰু সেই উত্তৰণৰ কথাটো আমি সকলোৱে মনত ৰখা উচিত আৰু সেই কাৰণে নেলছন মেণ্ডেলাই গান্ধীৰ যি উত্তৰণ সেই উত্তৰণৰ বিষয়ে এই ধৰণে কৈছিল এই কথাখিনি গুৰুত্বপূৰ্ণ কিয় যে যোৱা মানত কিছুমান এনেকুৱা গ্ৰন্থ ওলাইছে যে ক'ব বিচাৰে যে গান্ধী যেহেতু কৃষ্ণাংগসকলৰ লগত একে ধৰণে নাছিল তেওঁ কৃষ্ণাংগসকলৰ লগত সমদৃষ্টিৰে চোৱা নাছিল সেই একে ধৰণৰ দৃষ্টিভংগী তেওঁ ভাৰতবৰ্ষৰ যেতিয়া জাতপাত বিৰোধী সংগ্ৰামত লিপ্ত হৈছিল বা জাতপাত সংগ্ৰাম বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰিছিল একেটা ধাৰাই তেওঁ কিন্তু মূলতঃ প্ৰচলন চলাই আছিল কিন্তু কথাটো শুদ্ধ নহয় সেইখিনি পৰৱৰ্তী সময়ত কম গান্ধী বিষয়ক যি মাৰ্ক্সবাদী দৃষ্টিভংগী বামপন্থীসকলৰ দৃষ্টিভংগী সেই মূলতঃ নিৰ্মাণ কৰিছিল ৰজনীকান্ত দত্ত নামৰ বামপন্থী পণ্ডিতজনে 1940 চনত তেওঁ এখন গ্ৰন্থ লিখিছিল দ্য ইণ্ডিয়া টুডে সেই ইণ্ডিয়া টুডে গ্ৰন্থত তেওঁ কৈছিল যে নন ভায়োলেন্স ইজ seemingly innocent humanitarian or expedient term that concealed within it not only the refusal of the final struggle but also the thwarting of the immediate struggle by the attempt to conciliate the interest of the masses with the big bourgeoisie and the landlord interest which were inevitably opposed to any decisive struggle যে গান্ধী প্ৰকাৰান্তৰে যে বুৰ্জোৱাজি আৰু মূলতঃ ল্যান্ডলৰ্ড বা ফুজস্বামীসকলৰ স্বাৰ্থ ৰক্ষা কৰাত সহায় কৰাৰ কাৰবাৰ এটা কৰিছিল নন ভায়োলেন্স বা অহিংসা আন্দোলনৰ দ্বাৰা এইটো আছিল ৰজনীকান্ত দত্তৰ বিশ্লেষণ আৰু এই বিশ্লেষণৰ মাজেদি তেওঁ কৈছিল যে হি ইজ এ মেস্কট অফ দি বুৰ্জোৱা যে হি ফৰ হিম ৰিভলিউশ্যন ডিড নট হেপেন ইন ইণ্ডিয়া আৰু এই যি এক দৃষ্টিভংগী সেই দৃষ্টিভংগীয়ে মূলতঃ বামপন্থীসকলৰ বিংশ শতাব্দীৰ গান্ধী সম্পৰ্কীয় চৰ্চা বা ব্যাখ্যাত নিৰ্ণায়ক ভূমিকা লৈছিল আৰু সেই নিৰ্ণায়ক ভূমিকাৰ পৰা একবিংশ শতাব্দীত দুই এজন বামপন্থী পণ্ডিত সেই দৃষ্টিভংগী পৰিহাৰ কৰিব পাৰিছে মই পৰৱৰ্তী সময়ত কম চাবলটা আমি সকলোৱে জানো 1980 চনৰ মানৰ পৰা নতুন চিন্তা আৰম্ভ হৈছিল ইতিহাস লিখাৰ ক্ষেত্ৰত হে আছিল সাবলটন ষ্টাডিজ আৰু সাবলটন ষ্টাডিজ জনক আছিল ৰণজিৎ গুহ মূলতঃ সাবলটন ষ্টাডিজক আমি কওঁ নিম্ন বৰ্গৰ ইতিহাস সেই নিম্ন বৰ্গৰ ইতিহাসটো কোনটো মূলতঃ এই যি প্ৰকাৰান্তৰে আগৰ যি বিশ্লেষণ আছিল ৰজনীকান্ত দত্তৰ বিশ্লেষণ আছিল সেই বিশ্লেষণে কিন্তু সাবলটন ষ্টাডিৰ বিশ্লেষণটো they were informed by the same understanding তেখেতসকলৰ বিশ্লেষণো মূলতঃ কিন্তু ৰজনীকান্ত দত্তই গান্ধী সম্পৰ্কে যে বিচাৰ বিশ্লেষণ কৰিছিল তাৰ পৰা পৃথক নহয় এতিয়া কি হৈছে সেই যিসকলে নিম্ন বৰ্গৰ ইতিহাস ৰচনা কৰিছিল তেখেতসকলে গান্ধীক একেধৰণে সমালোচনা কৰিছে গান্ধী সমালোচনাৰ ক্ষেত্ৰত নিম্ন বৰ্গৰ ইতিহাস যেটা ৰচনা কৰা হৈছিল তেওঁসকলে মূলতঃ যিবোৰ পপুলাৰ ৰিভল্ট আছিল পপুলাৰ ইনসাৰেকশন আছিল বিদ্ৰোহ আছিল আৰু যিবোৰ বিদ্ৰোহ মূলতঃ কিছু ক্ষেত্ৰত হিংসাত্মক বিদ্ৰোহলৈ ৰূপান্তৰিত হৈছিল তাক এক ধৰণে গৌৰৱান্বিত কৰিছিল সাবলটন ষ্টাডিজ it basically there was some kind of a valorization of a type of popular insurrection that was often violent আৰু সেই ভায়োলেন্ট কথাটো কিন্তু গান্ধীয়ে কাহানো মান্যতা দিয়া নাছিল আৰু তেওঁ আছিল সেইকাৰণে আটাইতকৈ এটা পৃথক ধৰণৰ দৃষ্টিভংগী গ্ৰহণ কৰিছিল আৰু সেই যে একটা ডিসিপ্লিন এটা ৰাজনৈতিক নীতি ডিসিপ্লিন ৰাজনৈতিক পথ সেই পথটো কাৰণে অনেকে সমালোচনা কৰিছিল ডেভিড হাৰ্ডিমেন বুলি এজন পণ্ডিত ডেভিড হাৰ্ডিমেনে তেখেত নিজে কিন্তু আছিলে সাবলটন ষ্টাডিজৰ এজন সাবলটন ষ্টাডিজত নিজে কন্ট্ৰিবিউট কৰিছিল সেই ভলিউমসমূহত তেওঁ নিজেই এসময়ত তেওঁ নিম্ন বৰ্গৰ ইতিহাসৰ যি দৃষ্টিভংগী সেই দৃষ্টিভংগী গ্ৰহণ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ নিম্ন বৰ্গৰ ইতিহাসৰ লৈ তেওঁ অকমান সমালোচনা আৰম্ভ কৰিছিল আৰু তেওঁ কৈছিলে যে মূলতঃ এই যে নিম্ন বৰ্গৰ ইতিহাস 1960 আৰু 70 চনৰ ভাৰতবৰ্ষৰ যি এক নক্সালবাদী বিদ্ৰোহ আৰম্ভ হৈছিল সেই বিদ্ৰোহৰ যি এক বিপ্লৱাত্মক চিন্তা কিছুমান আৰম্ভ হৈছিল বিদ্ৰোহৰ চিন্তা আৰম্ভ হৈছিল ৰেডিকেল চিন্তা সেই ৰেডিকেল চিন্তাৰ দ্বাৰা তেওঁ সকল প্ৰভাৱান্বিত হৈছিল আৰু তেতিয়া কিন্তু মূলতঃ এই যে এটা ভায়োলেন্সৰ কথাটো খুব বেছিকৈ আহিছিল
তেওঁ খুব সুন্দৰকৈ কৈছে যে হানা আৰেণ্ড হ'ল খুব বিদুষী মহিলা, এচিষ্ট বিৰোধী তেওঁৰ অনেক এখন কিতাপ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে, নিজেও চাফাৰ কৰিছিল হিটলাৰৰ সময়ত। হানা আৰেণ্ডে কৈছিলে যে কাৰ্ল মাৰ্কছে যি ধৰণে নিজেই ভাইলেন্সৰ কথা কৈছিল তাতকৈ কিন্তু 1960-70 চনৰ বামপন্থী পণ্ডিত কিছুমান আগবাঢ়ি গুচি গৈছিল, তেনেকুৱা কথা কাৰ্ল মাৰ্কছে কোৱা নাছিল। For Karl Marx, the contradictions in a system brought about the end, not violence as such. He regarded the state as an instrument of violence in the command of the ruling class, but the actual power of that class did not consist of or rely on violence. যে হয় ৰাষ্ট্ৰ নিৰ্মাণৰ দ্বাৰা এক ধৰণৰ ইনষ্ট্ৰুমেণ্ট অফ ভাইলেন্স হৈছিল, কিন্তু একমাত্ৰ সেই যিটো ৰুলিং পাৱাৰৰ যিটো শক্তি, সেই শক্তিটো একমাত্ৰ কিন্তু হিংসাৰ ওপৰতে নিৰ্ভৰ হৈ থকা নাছিল, আৰু তাৰ লগত এক ধৰণৰ মান্যতাও আছিল। আৰু সেই মান্যতাকেই আলোচনা কৰিছিল গ্ৰামছিয়ে পৰৱৰ্তী পৰ্যায়ত, এণ্টনিও গ্ৰামছিয়ে হেজেমনি শব্দটোৰ দ্বাৰা। যিয়ে নহওক কিয় সেই একেই সময়তেই ফ্ৰান্স ফেনন, তেখেত আছিল আন এজন অতি ডাঙৰ বিপ্লৱী বীৰ, উপনিবেশিকতাবাদ বিৰোধী, তেখেত এখন অতি বিখ্যাত গ্ৰন্থ দি ৰেডশ্বেড অফ দি আৰ্থ। সেই ৰেডশ্বেড অফ দি আৰ্থত তেওঁ খুব ভাইলেন্সৰ পোষকতা কৰিছিল। তেওঁ কৈছে ভাইলেন্সৰ দ্বাৰাই নতুনকৈ মানুহে নতুন জীৱন প্ৰদান কৰিব পাৰে, পৃথিৱীখন সলাব যদি লাগে ভাইলেন্স হ'বই, সেই ধৰণৰ কথা ফ্ৰান্স ফেননে কৈছিল। আৰু প্ৰথম অৱস্থাত এই গ্ৰন্থখনৰ পাতনি লিখিছিল জা-পল চাৰ্ট্ৰে, আৰু জা-পল চাৰ্ট্ৰে তেতিয়া সেই যি ভাইলেন্সৰ কথাটো তাক আৰু বেছি গ্লৰিফাই কৰিছিল। তেখেতে কৈছিল some kind of a irrepressible violence is man recreating himself, as if ভাইলেন্সৰ মাজেদিহে মানুহে নতুনকৈ পুনৰ জন্ম দিব পাৰে, ৰিক্ৰিয়েট কৰিব পাৰে। সেই বিষয়ে সমালোচনা কৰি হানা আৰেণ্ডে কৈছে তেখেতৰ গ্ৰন্থ অন ভাইলেন্স, তেখেতে কৈছে এইটোৱেই সঁচা হোৱা হ'লে অকল প্ৰতিহিংসা কৰিয়েই হয়তো বহুত আমাৰ যি সমস্যা আছে সেই সমস্যাসমূহ আমি নোহোৱা কৰিব পাৰিলোহেঁতেন। ইফ দিছ ৱে ট্ৰু, ৰিভেঞ্জ উড বি দ্য কিয়ৰ অফ অল ফৰ মোষ্ট অফ আৱাৰ ইলছ। যিয়ে নহওক কিয় ডেভিড হাৰ্ডিমেনে খুব সুন্দৰ কথা এটা কৈছে, যিটো কথা গান্ধীৰ লগত জড়িত, যিটো কথা ভাৰতবৰ্ষৰ স্বৰাজোত্তৰ আমাৰ সময়ৰ লগত জড়িত। তেখেতে কৈছে আনলিচিং ভাইলেন্স ইজ লাইক লেটিং এ জিন আউট অফ এ বটল, once released it is not easy to push back. Violent revolutions must be maintained by the continuing application of violence by the new rulers. Revolutionaries who have learned to settle matters using violence frequently find it hard to adapt to more peaceful means after a change of power has occurred. যে সেই আমাৰ জেনি আউট অফ বটল উলিয়াই দিয়া নিচিনা কথা এটা। আৰু এবাৰ যদি ভাইলেন্স যদি এবাৰ যদি ভাইলেন্সৰ দ্বাৰা যদি কামবোৰ কৰা হয় তেতিয়াহ'লে কিন্তু নতুন শাসকসকলে সেই হিংসাত্মক কাৰ্যসমূহ কেনেকৈ দমন কৰিব, কেনেকৈ ৰখাব, আৰু তাৰ মাজেদি এখন পিচফুল সমাজ কেনেকৈ নিৰ্মাণ কৰিব, সেইটো জটিল হৈ যায়। খুব ভালকৈ আমি যদি বিপ্লৱৰ ক্ষেত্ৰত যদি আমি 1917 চনৰ যদি ৰাছিয়ান ৰিভলিউশ্যন চাওঁ আৰু যদি চাইনিজ ৰিভলিউশ্যন চাওঁ, কথাকেইটা প্ৰায় সঁচা। অৰ্থাৎ ৰাছিয়াৰ ক্ষেত্ৰতো কিন্তু আমি ষ্টালিনৰ কথাখিনি গম পাওঁ যে কি ক্ষেত্ৰত ষ্টালিনৰ দিনত যি ধৰণৰ হিংসাত্মক কাৰ্য ঘটনা হৈছিল, অনেক ব্যক্তিক নোহোৱা কৰি পেলোৱা হৈছিল, হত্যা কৰা হৈছিল। কালচাৰেল ৰিভলিউশ্যনৰ সময়তো মাও ছেতুঙৰ দিনত অনেক যন্ত্ৰণা ভুগিছিল সমাজে। আৰু এই কথাটোৰ কাৰণে ভাৰতবৰ্ষত অন্তত আমি কথাটো সঁচা, সেই যিটো আমি কম্পেয়াৰ যদি কৰোঁ তেতিয়া আমি গম পাওঁ। আৰু উত্তৰ পূৰ্বত যোৱা 30-40 বছৰ ধৰি যি হিংসাত্মক আন্দোলন চলি আছিল, সেই হিংসাত্মক আন্দোলনসমূহে কি ধৰণে নতুনভাৱে হিংসাৰ পোখা মেলি আছে সেই কথাটো আমি গম পাওঁ। অনেক ক্ষেত্ৰত এই হিংসাত্মক আন্দোলনসমূহ নহয় পেলাই যে ৰাস্তাৰ আন্দোলন হ'লহেঁতেন, হয়তো আমাৰ সমস্যা অনেক বেছি সমাধান হ'লহেঁতেন। আমাৰ সমস্যা সমাধান হ'ল, সি নতুন সমস্যাৰ পোখাও মেলিলে আৰু নতুন হিংসাত্মক সমস্যাৰো পোখা মেলিলে। যিয়ে নহওক কিয় এই কথাটো ডেভিড হাৰ্ডিমেনে খুব সুন্দৰকৈ কৈছিল। তেখেত নিশ্চয় আছিল এজন ছাবঅৰ্ডিনেট ষ্টাডিজৰ হিষ্টৰিয়ান, আৰু পৰৱৰ্তী সময়ত তেওঁ কিন্তু এটা আমেৰিকান ইউনিভাৰ্চিটিত নতুনকৈ ক'ৰ্চ দিছিল এবাউট পিচফুল ৰেজিষ্টেঞ্চ এণ্ড নন ভাইলেণ্ট মুভমেণ্ট এক্ৰছ দ্য ৱৰ্ল্ড। যিয়ে নহওক কিয় লেফ্ট হিষ্টৰিগ্ৰাফিৰ বিষয়ে মোক ক'লোৱেই। এই সাম্প্ৰতিক সময়ত কিন্তু এই বিষয়ে নতুন চিন্তা আৰম্ভ হৈছে। ইভান হবিবে তেওঁৰ গ্ৰন্থ দ্য নেশ্যনেল মুভমেণ্ট ষ্টাডিজ ইন ইডিঅ'লজি এণ্ড হিষ্ট্ৰী, তাত তেওঁ কৈছে যে গান্ধীক যি ধৰণে বিচাৰ কৰা হৈছে আৰু সেই বিচাৰ কৰাৰ ক্ষেত্ৰত ৰজনীকান্ত দত্তৰ যি চিন্তা, সেই চিন্তাই যি নিৰ্ণায়ক ভূমিকা লৈছিল, সেই কথা বহুত ক্ষেত্ৰত শুদ্ধ নহয়। ইভান হবিবে কৈছে গান্ধী ৱাজ এ মডাৰ্ণ থিংকাৰ, তেওঁ আধুনিক চিন্তাবাদী, আধুনিক চিন্তাৰ ব্যক্তি।
তেখেত কোনো পৰম্পৰাগত চিন্তাবিদ নহয়। আৰু আমি যদি কেইটামান কথা যদি চাওঁ, যিটো কথা মই অলপ পৰৱৰ্তী পৰ্যায়ত লাহে লাহে ক'ম, যে গান্ধী আছিল সঁচাকৈ আধুনিক, ইমান বেছি আধুনিক যে বহুতে সেই ধৰণৰ আধুনিক হ'বৰ কাৰণে সাহসেই কৰিব নোৱাৰিলেহেঁতেন বিংশ শতাব্দীৰ আৰম্ভণি পৰ্যায়ত। গান্ধীয়ে সদায় ইকুৱেলিটি অফ উইমেন, নাৰীৰ সম অধিকাৰৰ কথা বাৰে বাৰে কৈছিল। ইৰফান হাবিবে কৈছে। বৰ্ণ ব্যৱস্থাৰ বিষয়ে ইৰফান হাবিবে কৈছে যে যিসকল হিন্দু ব্যক্তিয়ে ভাবিছিল যে জাতপাত বিভেদ আৰু এণ্টি আনটাচেবিলিটি হিন্দু ধৰ্মৰ ভিতৰুৱা অংগ বুলি, যি সময়ত গান্ধী ঢুকাল, সেই গান্ধী ঢুকোৱাৰ পিছত কিন্তু সেইসকল ব্যক্তিয়ে এই জাতিভেদ কথা বা অস্পৃশ্যতা হিন্দু ধৰ্মৰ এচেঞ্চিয়েল ইনগ্ৰেডিয়েণ্ট বুলি মানি ল'বলৈ টান পালে। অৰ্থাৎ এই যে হিন্দু ধৰ্মৰ ইনগ্ৰেডিয়েণ্ট নহয় জাতিভেদ কথা বা আনটাচেবিলিটি, এই কথাবোৰ যে হিন্দু ধৰ্মৰ মূল চিন্তাৰ ভিতৰুৱা কথাত নহয়, ইৰফান হাবিবে কৈছে that was the greatest success in terms of a new theology created by Mahatma Gandhi. আৰু সেইটো আছিল আটাইতকৈ তেখেতৰ অন্যতম সাংঘাতিক গুৰুত্বপূৰ্ণ সফলতা। ইৰফান হাবিবে কৈছে সমাজ সংস্কাৰৰ ক্ষেত্ৰত দুটা পথ আছে। এটা হ'ল ধৰ্মৰ পথৰ মাজত থাকি পেলাই সমাজ সংস্কাৰ, আৰু এটা হ'ল সম্পূৰ্ণ বামপন্থী চিন্তা, যি ধৰণে এক ধৰণৰ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ ভাষাৰে, ধৰ্ম নিৰপেক্ষ চিন্তাৰে সমাজ সংস্কাৰ কৰা। কিন্তু ইৰফান হাবিবে কৈছে গান্ধী took the religious framework and Gandhi was more successful and the left was only marginally in competition in that respect. যে এইটো ক্ষেত্ৰত গান্ধীৰ যি চিন্তাধাৰা আছিল সমাজ সংস্কাৰৰ ক্ষেত্ৰত, যি সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেওঁ ধৰ্মৰ মাজত থাকি সমাজ সংস্কাৰ কৰিব চেষ্টা কৰিছিল, তাৰ সফলতা অতি বেছি আছিল। আৰু লেফটেও বহুত চেষ্টা কৰিছিল, কিন্তু লেফটে was marginally only in competition. Exactly কি কৈছিল মই কৈ দিছো। The religious framework of Gandhi and the totally secular framework of the left. But the point is, we cannot judge between them because it is the Gandhian path which succeeded. The left was only marginally in competition in this area. অৰ্থাৎ গান্ধী সম্পৰ্কে নতুন নতুন চিন্তা আৰম্ভ হৈছে। ইৰফান হাবিবৰ নিচিনা প্ৰসিদ্ধ মাৰ্ক্সবাদী ইতিহাসবিদেও গান্ধীক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। আৰু তেওঁ কৈছে যে গান্ধীয়ে ৰাম বা ৰামায়ণৰ নাম লোৱা কাৰণেই মুছলমান লোকসকল ভাৰতীয় জাতীয় আন্দোলনৰ পৰা আঁতৰি যোৱা কথাটো শুদ্ধ কথা নহয়। এই কথাটো ইৰফান হাবিবে কৈছে। তেওঁ কৈছে যে 1931 চন মানলৈকে মূলতঃ জিন্নাৰ আৰু মুছলিম লীগৰ যিসমূহ মূল দাবী আছিল, সেই দাবীসমূহ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে প্ৰায় মানিয়ে লৈছিল। কিন্তু পৰৱৰ্তী সময়ত মুছলিম লীগ আৰু জিন্নাই মূলতঃ ব্ৰিটিছ শাসকসকলৰ পৰা নতুন নতুন কথা কনচেশ্যন, পলিটিকেল কনচেশ্যন পাবৰ কাৰণে they were more supportive to the colonial rulers. আৰু তেনেকৈহে আঁতৰি গৈছিল। গান্ধীৰ ৰাম বা গান্ধীৰ ৰামায়ণৰ কাৰণে, ৰামায়ণৰ কথা কোৱাৰ কাৰণে মুছলমান মানুহ আঁতৰি যোৱা বুলি নষ্টিক হিন্দু আছিল, আৰু সেইকাৰণে মুছলমানসকল আঁতৰি গৈছিল, আৰু সেইকাৰণে দিক বিভাজন হৈছিল। এই কথাটো ইৰফান হাবিবে মানি লোৱা নাই। যে নহওক কিয় কথাখিনি গুৰুত্বপূৰ্ণ, কাৰণ এইখিনি কথা বিংশ শতাব্দীত আমি কোনো মাৰ্ক্সবাদী চিন্তাধাৰাৰ ব্যক্তিৰ পৰা নাপাওঁ। সমস্যা আৰম্ভ হৈছিল 1997 চন মানৰ পৰা, তাৰ আগতো আছিল। 1997 চনত অৰুণ শ্বৰীয়ে এখন গ্ৰন্থ লিখিলে, ৱৰ্শ্বিপিং ফলছ গডছ, আম্বেদকাৰ এণ্ড দি ফেক্টছ হুইচ হেভ বিন ইৰেজড। এই গ্ৰন্থখনৰ মূল উদ্দেশ্য আছিল যে আম্বেদকাৰ প্ৰকৃত ভগৱান নহয়, প্ৰকৃত ভগৱান হ'ল গান্ধী। আৰু আম্বেদকাৰে যিহেতু মূলতঃ ব্ৰিটিছৰ সহায়ক হৈছিল, ব্ৰিটিছৰ সহায় লৈছিল, আৰু ব্ৰিটিছৰ সহায় লোৱাৰ কাৰণে তেওঁ আচলতে প্ৰকৃত ভগৱান নহয়। আৰু ভাৰতীয় যিখন সংবিধান, সেই সংবিধানৰো তেখেতক যিটো প্ৰণয়ক বুলি ধৰি লোৱা হয়, সেইটো মূলতে শুদ্ধ কথা নহয়, কাৰণ অনেকজনে ভাৰতীয় সংবিধান ৰচনাত সহায়ক হৈছিল। অৰুণ শ্বৰী এই গ্ৰন্থখন সমালোচনা কৰি ৰামচন্দ্ৰ গোহাঁই অতি তীব্ৰ ভাষাৰে সমালোচনা কৰি পেলাই কৈছে, perhaps the most perverse aspect of an altogether perverse book is that Shori does not want to tell us what Gandhi said or wrote about his great adversary. যে গ্ৰন্থখন প্ৰণয়ন কৰোঁতে গান্ধীয়েনো নিজেই আম্বেদকাৰৰ বিষয়ে কি কৈছিল, সেই বিষয়ে এটা কথাও কোৱা নাই। গান্ধীয়ে আম্বেদকাৰৰ বিষয়ে কৈছিল
আমি কথা জনা উচিত যে গান্ধী আৰু আম্বেদকাৰৰ মাজৰ পাৰ্থক্যটো আছিল মূলতঃ যে আম্বেদকাৰে বিচাৰিছিল পৃথক ভোটাধিকাৰ দলিতসকলৰ কাৰণে আৰু গান্ধীয়ে কৈছিল পৃথক ভোটাধিকাৰ হ'ব নোৱাৰিব, পৃথক ভোটাধিকাৰ হ'ব পাৰিব অনলি অভাৰ মাই ডেড বডি। আৰু সেইকাৰণে তেওঁ আমৰণ অনশন আৰম্ভ কৰিছিল 1931 চনত। আৰু তাৰ কাৰণে পৰৱৰ্তী সময়ত ব্ৰিটিছ চৰকাৰে বাধ্য হৈছিল যে যি পৃথক ভোটাধিকাৰ ব্যৱস্থা মানি লোৱা হৈছিল সেই পৃথক ভোটাধিকাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছিল। আৰু গান্ধীয়ে যি ধৰণে কৈছিল যে নিৰ্বাচনত তেখেতসকলৰ কাৰণে দলিতসকলৰ কাৰণে নিৰ্বাচনত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব, সেই সংৰক্ষণৰ ব্যৱস্থা সেই পুৰণা চুক্তিৰ মাজেদি আৰম্ভ হৈছিল। যেই নহওক কিয় সেয়া আছিল গান্ধী আৰু আম্বেদকাৰৰ যি মত পাৰ্থক্য, দুইজনৰ যিটো পাৰ্থক্য সেই পাৰ্থক্য কেতিয়াৰ পৰা আৰম্ভ হৈছিল। যেই নহওক কিয় এখেতে কৈছে ৰামচন্দ্ৰ গোহাঁই কৈছিল ইট ইজ এ পাৰভাৰ্ছ বুক এণ্ড দি most perverse aspect is that he does not want to tell us what Gandhi said or wrote about his great adversary. 1931 চনত গান্ধীয়ে ইংলেণ্ডত কৈছিল মোৰ ডক্টৰ আম্বেদকাৰৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা আছে, তেওঁৰ তিক্ততা নিশ্চয় স্বাভাৱিক আৰু তিক্ততা প্ৰকাশ কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছে। তেওঁ অতি সংযমী কাৰণেহে আমাৰ সবৰ্ণসকলৰ মূৰ ভাঙি দিয়া নাই। ইয়াৰ দুবছৰ পিছত গান্ধীয়ে আন এজন ইংৰাজ বন্ধুক কৈছিল যে আম্বেদকাৰে কংগ্ৰেছ আৰু কংগ্ৰেছৰ সমৰ্থনকাৰীসকলৰ বিৰুদ্ধাচৰণ কৰা কাৰ্যত মুঠে আচৰিত নহয়। আম্বেদকাৰে অস্পৃশ্য সম্প্ৰদায়ৰ ব্যক্তি হোৱাৰ বাবে ব্যক্তিগতভাৱে অমানৱীয় যাতনা প্ৰত্যক্ষ কৰিছে আৰু ইমান সন্মান পোৱাৰ পাছতো তেওঁক ভাৰতবৰ্ষত অস্পৃশ্য হিচাপেই অপমান আৰু লাঞ্ছনা কৰা হ'ব। যিয়ে নহওক কিয় ইয়াৰ পিছত নতুনকৈ এখন গ্ৰন্থ ওলাইছে 2012 চনত। গ্ৰন্থখনৰ লিখিছে পেৰী এণ্ডাৰছন, খুব বিখ্যাত ইতিহাসবিদ। তেওঁৰ ককায়েক আছিল খুব বিখ্যাত পলিটিকেল চাইণ্টিষ্ট। তেওঁ নিজে হ'ল পেৰী এণ্ডাৰছন। পেৰী এণ্ডাৰছনৰ ককায়েক হ'ল বেনেডিক্ট এণ্ডাৰছন, তেখেত ঢুকাল। পেৰী এণ্ডাৰছন নিজে এজন মাৰ্ক্সবাদী পণ্ডিত। তেওঁ মূলতঃ 2012 চনত গান্ধীক তীব্ৰভাৱে ককৰ্থনা কৰিছে, সমালোচনা কৰিছে, কৰি পেলাই কৈছে যে গান্ধীয়ে ভাৰতবৰ্ষৰ ৰাজনীতিত ধৰ্মৰ অৱতাৰণা কৰাৰ কাৰণেহে ভাৰত বিভাজন হ'ল। গান্ধীয়ে মূলতঃ অৱনত সম্প্ৰদায়সমূহৰ কাৰণে আন্দোলন যি ধৰণে কৰিছিল তাত তেওঁৰ সদিচ্ছা মুছেই নাছিল। গান্ধীৰ আন্দোলনৰ কাৰণে ভাৰতবৰ্ষৰ স্বাধীনতা হোৱা নাই আৰু গান্ধীৰ কাৰণে মূলতঃ পাৰ্টিশ্যন হৈছে। এই গ্ৰন্থখনক সমালোচনা কৰি ভাৰতবৰ্ষৰ আন দুজনমান পণ্ডিতে কৈছে, পাৰ্থ চেটাৰ্জী তেখেতে কৈছে যে that it comes from one of the foremost Marxist historians of our time will remain a matter of lasting shame. যে এই ধৰণৰ বিশ্লেষণ এজন প্ৰখ্যাত মাৰ্ক্সবাদী ইতিহাসবিদৰ এই ধৰণৰ বিশ্লেষণ অনাগত দিনলৈও লজ্জাজনক হিচাপে পৰিগণিত হ'ব। সুদীপ্ত কবিৰাজে লিখিছে এই গ্ৰন্থখনক সমালোচনা কৰি, ইভেন বেনেলিটিজ স্পকেন বাই ইউৰোপিয়ান মেক হিষ্ট্ৰী, যে উদ্ধত কথা কিছুমান ক'লেও, মিনিং নোহোৱা কথা কিছুমান ক'লেও ইতিহাস হয় যদিহে ইউৰোপীয় ব্যক্তিয়ে কয়। যিয়ে নহওক কিয় পেৰী এণ্ডাৰছনৰ এই যি ধৰণৰ গান্ধী সমালোচনা, সেই সমালোচনাই আন এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থৰ ৰচনাৰ সহায় হৈছিল। সেয়া হ'ল অৰুন্ধতী ৰয়ৰ দি ডক্টৰ এণ্ড দ্য চেইণ্ট। দি ডক্টৰ এণ্ড দ্য চেইণ্ট হ'ল প্ৰস্তাৱনা, আম্বেদকাৰৰ খুব বিখ্যাত গ্ৰন্থ। গ্ৰন্থখন হ'ল এনিহিলেশ্যন অফ কাষ্ট। 1937 চনত গ্ৰন্থখন লিখিছিল। তেওঁক জাত পাত তুৰক সমাজ বুলি লাহোৰৰ এটা সংগঠনে বক্তৃতা দিবৰ কাৰণে মাতিছিল, কিন্তু তাত গান্ধীয়ে বেদকো সমালোচনা কৰাৰ কাৰণে শেষত বক্তৃতাটো নহ'ল। আম্বেদকাৰে সেই বক্তৃতাটো নিজেই পিছত প্ৰকাশ কৰিছিল। এই এনিহিলেশ্যন কাষ্টৰ নতুন এটা সংস্কৰণ প্ৰকাশ হৈছে। সেই সংস্কৰণখনৰ যিটো প্ৰস্তাৱনা, সেই প্ৰস্তাৱনা দীঘলীয়াকৈ প্ৰস্তাৱনা লিখিছে অৰুন্ধতী ৰয়। আৰু অৰুন্ধতী ৰয় যি ধৰণে প্ৰস্তাৱনা লিখিছে, সেই প্ৰস্তাৱনাত কিন্তু আমি দেখিবলৈ পাওঁ যে তেওঁ মূলতঃ এণ্ডাৰছনৰ যি চিন্তা, সেই চিন্তাৰ দ্বাৰা অগ্ৰসৰ হৈছে। অৰ্থাৎ অৰুন্ধতী ৰয়ৰ মতেও যে গান্ধীৰ মূলতঃ অৱনত সম্প্ৰদায়সকলৰ হৈ যি সংগ্ৰাম কৰিছিল তাত সদিচ্ছা মুঠেই নাছিল। তেওঁ মূলতঃ দলিতসকলক, সবৰ্ণসকলৰ ৰাজনৈতিক ইচ্ছাৰ তলতেই যাতে সদায় থাকে সেই ধৰণৰ ব্যৱস্থা এটা কৰিছিল। যিয়ে নহওক কিয় এই বিষয়েও ৰাজমোহন গান্ধী তেওঁ আৰ্টিকেল যি ধৰণে অৰুন্ধতী ৰয়ে গান্ধীক সমালোচনা কৰিছে, সেই সমালোচনা কিন্তু বহুত ক্ষেত্ৰত শুদ্ধ কথা নহয়।
মহাত্মা গান্ধীৰ কেইটামান কথা সেইকেইটা কৈ মই শেষ কৰিম, বহুত দীঘলীয়া হ'ব নহ'লে। যি নহওক কিয় মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাত থাকোঁতেই 1907 চনতেই তেওঁ কৈছিল যে the wicked superstition about untouchability in India, some of us oppressed the Bhangis and forced them to speak in obsequious language. আৰু তেওঁ দক্ষিণ আফ্ৰিকাত থাকোঁতে সত্যাগ্ৰহ কৰোঁতে যেতিয়া বহুত মানুহ হাতীকত ৰখা হৈছিল, তেতিয়া কিছুমান ভাৰতীয় ব্যক্তিয়ে দলিতসকলৰ লগত একেলগে খাবলৈ বা শুবলৈ নিবিচাৰৰ কাৰণে তেখেতসকলক ককৰ্থনা কৰিছিল। আৰু গান্ধীয়ে খুব গুৰুত্বপূৰ্ণভাৱে মনুস্মৃতিৰ কথা উদ্ধৃতি দিওঁতে তেওঁ কৈছিল যে মনুস্মৃতি শুদ্ধ নহয়, মনুস্মৃতিত অনেক পদ আছে যিবোৰ কথা পিছত ভৰাই দিয়া সন্দেহজনক, আৰু কোনো ধৰ্মগ্ৰন্থক বিবেক আৰু যুক্তিৰে বিবেচনা নকৰাকৈ মানুহ গুৰুত্ব দিব গুৰুত্বপূৰ্ণ বুলি ভবা উচিত নহয়। গান্ধীয়ে আনকি যেতিয়া ৰাওলাত বিলৰ বিৰুদ্ধে আন্দোলন হৈছিল, তাৰ পৰৱৰ্তী সময়ত যি ধৰণে জালিয়ানৱালাবাগ হত্যাকাণ্ড হ'ল, তাৰ মূল যিজন মানুহ আছিল জেনেৰেল ডায়াৰক ভাৰতবৰ্ষত সকলোৱে সমালোচনা কৰি আন্দোলন কৰিছিল। সেই ডায়াৰক যিজনে সমালোচনা কৰিছিল, কওঁতে গান্ধীয়ে কৈছিল, what crimes for which we condemn the government as satanic have not we been guilty towards our own untouchable brethren? যে তেওঁ কৈছিল যে আমি আমাৰ ভাৰতবৰ্ষৰ অস্পৃশ্য বুলি যিসকল মানুহক ৰাখি থৈছো, তেখেতসকলো আমি একেই ধৰণে অত্যাচাৰ কৰিছো। আৰু ডায়াৰক যি ধৰণে আমি সমালোচনা কৰিছো, একে ধৰণৰ সমালোচনা এইসকল ব্যক্তিও আমাৰ বিৰুদ্ধে আনিব পাৰে। গান্ধীয়ে কৈছিল যে স্বৰাজ আহে আৰু সেই স্বৰাজত যদি অস্পৃশ্যতাও থাকি যায়, তেতিয়াহ'লে সেই স্বৰাজ আমাৰ কাম্য নহয়। যেই নহওক কিয় তেওঁ আৰু এটা কথা কৈছিল যে untouchability বিষয়ে, যে untouchability is a bigger problem than that of gaining Indian independence, but I can tackle it better if I gain the latter on the way. এতিয়া যেই নহওক কিয় গান্ধীক সমালোচনা কৰাৰ মূল কথাটো হ'ল কি, যে গান্ধীয়ে ভাৰতবৰ্ষলৈ অহাৰ পিছত প্ৰত্যক্ষভাৱে জাতপাতক সমালোচনা কৰা নাছিল। তেখেতে সমালোচনা কৰিছিল অস্পৃশ্যতাবাদক, অস্পৃশ্যতা পৰিহাৰ কৰিব লাগে, অস্পৃশ্যতা হিন্দু ধৰ্মৰ অন্তৰ্ভুক্ত নহয়, কিন্তু প্ৰত্যক্ষভাৱে জাতপাত ব্যৱস্থাক সমালোচনা কৰা নাছিল। কিন্তু শেহতীয়া গ্ৰন্থ গান্ধী এগেইনষ্ট কাষ্ট, সেই গ্ৰন্থখনত নিশিকান্ত কলগে ডাঙৰীয়াই তেওঁ খুব সুন্দৰকৈ কৈছে যে আমি যদি এক দীঘলীয়া প্ৰেক্ষাপটত গান্ধীৰ যদি এই কথাবোৰ যদি চাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে গান্ধী তাত এটা খুব সুন্দৰ কৌশল এটা আছিল। সেই কৌশলটো কি আছিল? সেই কৌশলটো আছিল যে ভাৰতবৰ্ষলৈ উভতি অহাৰ পিছত গান্ধীয়ে বুজি পাইছিল যে ভাৰতবৰ্ষৰ যি সবৰ্ণসকলৰ যি শক্তিশালী শ্ৰেণী আছে, সেই শক্তিশালী শ্ৰেণীয়ে একে সময়তে আমূল পৰিৱৰ্তন বিচৰা নাছিল। আৰু সেইকাৰণে এই ক্ষেত্ৰত তেওঁ হিন্দু ধৰ্মক মাজৰ পৰাই কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ কিছুমান ব্যৱস্থা কৰিছিল। কিন্তু 1930-40ৰ মাজৰ সময়ৰ পৰা গান্ধীয়ে প্ৰত্যক্ষভাৱেই জাতপাত ব্যৱস্থাক সমালোচনা কৰিছিল। 1932 চনত তেওঁ কৈছিল যে জাতপাত ব্যৱস্থাৰ কোনো ভিত্তি নাই, আমি সকলোৱে নিজকে ক্ষুদ্ৰ বুলি কোৱা উচিত। আমি যদি সকলোৱে ক্ষুদ্ৰ বুলি বিবেচনা কৰোঁ, তেতিয়াহ'লে যিসকলক আমি অস্পৃশ্য কৰি থৈছোঁ, সেই অস্পৃশ্যসকল সবৰ্ণ হ'বলৈ সুবিধা হ'ব, আৰু সেইকাৰণে আমি নিজকে সকলোৱে ক্ষুদ্ৰ বুলি আমি কোৱা উচিত। যিয়ে নহওক কিয় যে গান্ধীয়ে জাতপাতৰ ক্ষেত্ৰত যিকেইটা সেইখিনি সময়ত মূল সূচক বুলি কোৱা হয়, যে আমাৰ ভাৰতবৰ্ষত জাতপাতৰ হিন্দু ধৰ্মৰ মূল সূচক কেইটা বুলি কি বুলি ভবা হৈছিলে? অস্পৃশ্যতা, নিম্ন জাতৰ বা সম্প্ৰদায়ৰ লগত একেলগে খাদ্য গ্ৰহণ নকৰা, বিবাহৰ ক্ষেত্ৰত আন্তঃজাতি ব্যৱস্থা বিশ্বাস কৰা, অৰ্থাৎ অসবৰ্ণ বিবাহ সমৰ্থন নকৰা, আৰু বংশানুক্ৰমিক জাতি ব্যৱস্থা। গান্ধীয়ে এই চাৰিটাই মনা নাছিল। গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকা দিনৰ পৰাই অস্পৃশ্যতা মনা নাছিল। তেওঁ যি ধৰণৰ আছিল তাত ফেনিক্স আশ্ৰম বা টলষ্টয় আশ্ৰম, তাত সকলো সম্প্ৰদায়ৰ মানুহৰ কাৰণে খোলা আছিল। তেখেতসকলৰ ৰান্ধনি ঘৰ কমন ৰান্ধনি ঘৰ আছিল, উমৈহতীয়া ৰান্ধনি ঘৰ আছিল। তেখেতসকলৰ উপাসনা গৃহও উমৈহতীয়া আছিল। তেওঁ নিজে দলিত সম্প্ৰদায়ৰ এজন ল'ৰা আৰু ছোৱালী এগৰাকীক তুলি লৈছিল।
ছোৱালীগৰাকীক তেওঁ নিজে ব্ৰাহ্মণ সম্প্ৰদায়ৰ ল'ৰাৰ লগত বিয়া দিছিল আৰু অনবৰত বাৰে বাৰে কৈছিল কায়িক পৰিশ্ৰমৰ গুৰুত্বৰ কথা। আৰু তেওঁ যি নয়া তালিম নতুন স্কুল খুলিছিল তাতো কিন্তু এই যে কায়িক পৰিশ্ৰম অৰ্থাৎ কিছুমান কাম নিজে কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাত সদায় গুৰুত্ব দিছিল। অৰ্থাৎ এই যে আমি যিটো কৈছো যে বংশানুক্ৰমিক জাতপাত ভিত্তিক কৰ্ম ব্যৱস্থা সেইটো গান্ধীয়ে মানি লোৱা নাছিল। আটাইতকৈ ডাঙৰ কথা যিটো আমাৰ বহুতেই নাজানে যে গান্ধীয়ে আনকি আমি যিখন তিৰোতাৰ মাহেকীয়া হলে অস্পৃশ্য বুলি ভবা যি কথা আছে গান্ধীয়ে মনা নাছিল। গান্ধীয়ে আনকি অকল সেইটো কস্তুবৰ কাৰণে নহয়, আন মহিলাসকলৰ ক্ষেত্ৰতো তেওঁ মনা নাছিল। গান্ধী এনেই আধুনিক নহয়, পৰম্পৰাগত গান্ধী নহয়, সকলো পৰম্পৰা গান্ধীয়ে ভাঙিছিল। কিন্তু ভাঙি পেলাই কৈছিল যে মই পৰম্পৰাৰ লগতে আছো, মই সনাতনী হিন্দুৱে হয়, মই নষ্টিক হিন্দুৱে হয়। কিন্তু সকলোবোৰ যিবোৰ বেয়া পৰম্পৰা সকলোবোৰে ভাঙি চেছ কৰিছিল। কিন্তু বাৰে বাৰে কৈ আছিল মই নষ্টিক। অৰ্থাৎ তেওঁ বাৰে বাৰে ক'বলৈ চেষ্টা কৰিছিল যে হিন্দু ধৰ্মৰ যিবোৰ মূল বাণী তাৰ লগতহে মই আছো, যিবোৰ মূল বাণী নহয়, মূল ব্যৱস্থা নহয়, তাৰ লগত মই নাই, সেইবোৰ বাদ দি দিব লাগে। আৰু সেইটো কথাই ইৰফান হাবিবে সুন্দৰকৈ কৈছে যে থিঅলজিকেলি হি কুড চেঞ্জ ইট ছ' ছাকচেছফুলি ডেট ৱাজ হিজ গ্ৰেটেষ্ট ছাকচেছ। যিয়ে নহওক কিয় এক দীৰ্ঘম্যাদী পৰিক্ৰমাত যদি চোৱা হয় তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে কৌশলগত কাৰণত গান্ধীয়ে আৰম্ভণি পৰ্যায়ত অস্পৃশ্যতা দূৰ কৰিবলৈ প্ৰচেষ্টা কৰিছিল যদিও জাতিভেদ প্ৰথাক সম্পূৰ্ণ নস্যাৎ কৰা নাছিল। গান্ধীৰ যে নিজৰ মাজত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কথা কৈছিল সেই কথাটো গান্ধীয়ে গম পাইছিল যে ক'ৰবাত হয়তো তেওঁ ইনকনচিষ্টেণ্ট বুলি মানুহে ভাবিব পাৰে। তেওঁ নিজে কৈছিল I fancy there is a method in my inconsistencies. They should try to see if there is not an underlying and abiding consistency between the two seeming inconsistencies. যে মোৰ কথাৰ মাজত ইনকনচিষ্টেঞ্চি আছে কিন্তু থাকিলেও ভবা উচিত যে তাৰ মাজতো কিন্তু এটা ইনহেৰেণ্ট কনচিষ্টেঞ্চি এটা আছে। তেওঁৰ মূল কথাটো আছিল কি যে দীঘলীয়া পৰ্যায়ত গৈ সমাজ সংস্কাৰ কৰা। আৰু সেইকাৰণে বিভিন্ন পৰ্যায়ত গান্ধীয়ে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছিল। তেওঁ সেই সময়ত অতি বৈপ্লৱিক হিচাপে উচ্চ বৰ্ণ আৰু দলিতসকলৰ অসবৰ্ণ বিবাহকো গান্ধীয়ে হিন্দু ধৰ্ম ৰক্ষাৰ নামতে আৰু জাতিভেদ প্ৰথা ৰোধ কৰাৰ নিমিত্তে পোষকতা কৰিছিল। গান্ধীয়ে দলিতসকলৰ কাৰণে সকলোৰে কাৰণে উমৈহতীয়া বিদ্যালয়, মন্দিৰ প্ৰৱেশ, অসবৰ্ণ বিবাহ এইবোৰ আছিল তেওঁৰ দীৰ্ঘম্যাদী আন্দোলনৰ অংশ। ৰাজনৈতিক কৌশল হিচাপে গান্ধীয়ে তেওঁ নৈতিক কৰ্তৃত্ব আৰু স্বাধীনতা আন্দোলনৰ ৰাজনৈতিক পৰিৱেশৰ লগত সংগতি ৰাখি ক্ৰমান্বয়ে জাতিভেদ প্ৰথা নস্যাৎ কৰিবলৈ অগ্ৰসৰ হৈছিল। উল্লেখযোগ্য যে গান্ধীৰ এই কৌশল আৰু আঁচনি পূৰ্বৰ হিন্দু সংস্কাৰকামীসকলতকৈ পৃথক আছিল। এইটো খুব গুৰুত্বপূৰ্ণ কথা। বহুতে ভাবে গান্ধীয়ে আন যিবিলাক হিন্দু সংস্কাৰকামী আপাৰ কাষ্ট লিডাৰ আছিল সেই ধৰণৰ লগত একেটা কামেই কৰিছিল। যেনেকৈ আমি কোৱা হয় শুদ্ধি আন্দোলন কৰিছিল কোনে? আমি জানো যে বেদলৈ উভতি যোৱা স্বামী দয়ানন্দ সৰস্বতী আৰু স্বামী দয়ানন্দ সৰস্বতী যে আৰ্য সমাজ কৰিছিল, আৰ্য সমাজে এটা ব্যৱস্থা কৰিছিল শুদ্ধি আন্দোলনৰ মাজেদি শুদ্ধিকৰণ কৰি এই বিভিন্ন ব্যক্তিসকলক হিন্দু ধৰ্মৰ আওতালৈ আনিবলৈ চেষ্টা কৰিছিল। গান্ধীয়ে কৈছিল এই শুদ্ধি আন্দোলনে কিন্তু মনৰ শুদ্ধি কৰা নাই, এই শুদ্ধি আন্দোলনে বৰঞ্চ জাতপাত ব্যৱস্থাটো বেছি শক্তিশালীহে কৰিছে। গান্ধীয়ে কৈছিল গান্ধীয়ে এই শুদ্ধি ব্যৱস্থা নস্যাৎ কৰি সবৰ্ণ হিন্দুসকলক জাতিভেদ আৰু অস্পৃশ্যতাৰ পাপৰ কাৰণে প্ৰায়চিত্ত কৰি অৱনত সম্প্ৰদায়ৰ লগত একাত্মবোধ কৰিবলৈ আহ্বান জনাইছিল। শুদ্ধি আন্দোলন কথাটো ওলোটা। শুদ্ধি আন্দোলন হ'ল মূলতঃ আপাৰ কাষ্টৰ লগত একাত্মবোধ কৰা নীতি নিয়মৰ মাজেদি। গান্ধীয়ে কৈছিল সেইটো নিয়মটো ভুল। আপাৰ কাষ্টসকলে মূলতঃ পাপৰ কাৰণে প্ৰায়চিত্ত কৰি অৱনত সম্প্ৰদায়ৰ লগত একাত্মতা বোধ কৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল I must tell the upper caste Hindus to wash off the stain of untouchability. This will be their true শুদ্ধি। কথাটো সেয়াই যে আমি যিমানেই আমি আলোচনা নকৰোঁ কিয় যে সম্প্ৰতি আৰম্ভ হৈছে এক নতুন এটা চিন্তা যে গান্ধী প্ৰকৃত নহয়, আম্বেদকাৰহে প্ৰকৃত। এসময়ত যেনেকৈ অৰুণ চৌৰে কৈছিল যে আম্বেদকাৰ নহয় গান্ধীহে প্ৰকৃত আৰু আম্বেদকাৰ এক ধৰণৰ ফলছ গড। একে ধৰণৰ এটা ব্যৱস্থা আৰম্ভ কৰিছে অৰুণজ্যোতি ৰোয়ে। তেওঁ কৈছে যে গান্ধী প্ৰকৃত চেইণ্ট নহয়, তেওঁ আনকি কৈছে গান্ধী ৱাজ এ চেইণ্ট অফ ষ্টেটাছ কিউ, অৰ্থাৎ ষ্টেটাছ কিউ ৰক্ষাৰ পুৰোহিতহে হ'ল গান্ধী। কথাটো শুদ্ধ নহয়। আমি যদি দীঘলীয়া পৰিক্ৰমা চাওঁ গান্ধীয়ে
স্থিতাৱস্থা ৰক্ষাৰ পুৰোহিত নাছিল। গান্ধীয়ে স্থিতাৱস্থা পৰিৱৰ্তন কৰিব বিচাৰিছিল, নিজেও পৰিৱৰ্তন হৈছিল, তাৰ কাৰণে সকলোকে পৰিৱৰ্তন কৰিব বিচাৰিছিল। আৰু গান্ধীক যদি কোৱা হয় তেওঁ হি ইজ দ্য চেইণ্ট অফ ষ্টেটাছ কো, সেই ইতিহাসৰ অপব্যাখ্যা হ'ব। অৰুণ খুব খুব তীৰ্যক হয় সমালোচনা, কিন্তু ৰামচন্দ্ৰ গোহাঁই অৰুণচৰী গ্ৰন্থখনৰ বিষয়ে লিখোঁতে অৰুণচৰীৰ বিষয়ে কৈছিল, হি ইজ এ পাম্ফলেটিয়াৰ পেৰেডিং এজ এ হিষ্টৰিয়ান, যে তেখেত মূলতঃ পাম্ফলেটিয়াৰহে কৰিব পাৰে। যেনেকৈ কোনো ৰাজনৈতিক ইস্তাহাৰ লিখে, ৰাজনৈতিক ইস্তাহাৰ নিজৰ বিশ্বাস মতে লিখিব পাৰি, কিন্তু ইতিহাস লিখিবলৈ হ'লে সকলো কথা ভালকৈ নিৰপেক্ষভাৱে চোৱা দৰকাৰী। একেই ৰামচন্দ্ৰ গোহাঁই 2000 চনত নদী বান্ধ বিষয়ে হোৱা এক বিতৰ্কত অৰুন্ধৃত ৰয়ৰ বিষয়ে কৈছিল, অৰুন্ধৃত ৰয় ইজ দ্য অৰুণচৰী অফ দ্য লেফ্ট। যিয়ে নহওক কিয়, একবিংশ শতাব্দীত গান্ধী আম্বেদকাৰ দুয়োজনে গুৰুত্বপূৰ্ণ। আমি যেতিয়া ভাৰতবৰ্ষৰ কথা কওঁ, এতিয়াও অনেক সমস্যা আছে, যি সমস্যাসমূহৰ উত্তৰ বিচাৰি আমি গান্ধী আম্বেদকাৰলৈ যাওঁ। আমি ভাবোঁ আম্বেদকাৰ গান্ধী অহিনকুল নহয়, পৰিপূৰক চিন্তা হিচাপে যদি কাম কৰোঁ, একবিংশ শতাব্দীত ভাৰতীয় সমাজ আগবাঢ়ি যাব পাৰিব।